বিকাশ স্কুলৰ আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিল। এইটো সঁচাকৈ বৰ দুখজনক। ইয়াৰে এজন শিক্ষক, নিষ্ঠাবান এজন শিক্ষক, নাম আছিল ৰাজেশ বাবু বিজৱাৰা। তেখেত অন্ধ্ৰপ্ৰদেশৰ আছিল। পৰিয়াল সহিতে তেওঁ শিৱসাগৰ ফুকনগৰ অঞ্চলত তেওঁ ভাড়াঘৰত আছিল। আজি হঠাতে দুপৰীয়া প্ৰায় 2:30মান বজাৰ তেওঁলোকৰ আজি লাষ্ট ক্লাছটোৰ শেষৰ ক্লাছটোৰ সময়তে এই ঘটনাটো ঘটে। এইখন স্কুলৰে এজন ল'ৰা, ক্লাছ 11ৰ। শিক্ষকজনক ৰাতিপুৱা হোৱা সামান্য কিছু কথাত কিছু তকাতকি হয়। সেই তকাতকিৰ আলম লৈ ল'ৰাজনে স্কুলৰ পৰা কাকো নোকোৱাকৈ নজনোৱাকৈ ওলাই গুচি যায়। পৰৱৰ্তী পৰ্যায়ত ল'ৰাজনে কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এখন চুৰি কিনি আনি পিনি আৰু স্কুলৰ ড্ৰেছটো ঘৰত খুলি থৈ চিভিল ড্ৰেছত আহি তেওঁ যিটো ক্লাছ কৰিছিলে সেই ক্লাছৰ শেষ বেঞ্চত বহি আছিলে। তেতিয়া তেওঁ শিক্ষকজনে দেখি ক'লে, তোমাকতো ওলাই যাবলৈ কোৱা হৈছিলে আৰু অহাকালি তোমাকতো গাৰ্জেনক লৈ আহিবলৈ, তুমি ইয়াত কিয় আহি বহি আছা বুলি ক'লে। সেইটো কথাত আকৌ সামান্য তকাতকি হওঁতেই হঠাতে ল'ৰাটোৱে পকেটৰ পৰা চুৰিখন উলিয়াই শিক্ষকজনক বুকুত আঘাত কৰি দিয়ে। একচুৱেলি মাৰিছিলে মূৰলৈ, কিন্তু হাউলি দিয়া চুৰিখন বুকুত সোমাই যায়। আৰু সেই অৱস্থাতে তেওঁ এনেই স্কুলৰ বাকী ষ্টুডেণ্টে কোৱা মতে বা 3-4মান একেডোখৰ জেগাতে কৰা তেওঁ নাকে মুখে লগে তেজ ওলাই আহে আৰু পৰৱৰ্তী পৰ্যায়ত সংকটজনক অৱস্থালৈ গুচি যায়। আৰু এতিয়া গম পোৱা মতে তেখেতৰ মৃত্যু হ'ল। বৰ দুৰ্ভাগ্যজনক ঘটনা। এইবোৰ একচুৱেলি আমাৰ সমাজত কেলৈ ইমান ঘটিছে, এইবোৰ আমাৰ অভিভাৱকসকলে চিন্তা কৰিবলৈ হ'ল। আৰু অভিভাৱকসকলেও মোৰ এটা অনুৰোধ, তেওঁলোকৰ যাতে ল'ৰা ছোৱালীবোৰ যিবোৰ সকলো ল'ৰা ছোৱালীৰ কথা আৰু সকলো অভিভাৱকৰ কথা কোৱা নাই, যিসকলে উদণ্ড ক্লাছৰ পৰা কোনোবা যদি কমপ্লেইন কৰে, সেই কমপ্লেইন গুৰুত্ব সহকাৰে ল'ব লাগে। স্কুলৰ মেনেজমেণ্টৰ লগত কথা পাতিব লাগে, স্কুলৰ প্ৰিন্সিপালৰ লগত কথা পাতিব লাগে আৰু ল'ৰাক এটা নাগৰিক হ'বলৈ সেইটো চেষ্টা কৰিব লাগে। 3:15 মানত ঘটনাটো হৈছে চাই বিকাশত, লক্ষ্মীনগৰ স্থিত। তাতে এজন ষ্টুডেণ্টে টিচাৰ এজনক ষ্টেপ কৰিলে। তাতে আমি ক্ৰাইম চিন ভিজিট কৰি পেলাই আমি তাতে যিটো ৱেপন ইউজ কৰিছিলে কটাৰীখন চিজ কৰিছোঁ আৰু তেজৰ চেকুৰা বহুত পৰি আছে। তেজৰ চেম্পল আমি কালেক্ট কৰিছোঁ। ল'ৰাজনক ইতিমধ্যে আমি আমাৰ কাষ্টাডিতে আছে আৰু যিজন শিক্ষক আছিলে তেখেতে ঢুকাইছে বুলি আমি খবৰ পাইছোঁ। আৰু CCTV আমি অবজাৰ্ভ কৰিছোঁ। CCTVটো কিছু আমি পাইছোঁ, কিছুমান পাইছোঁ। সেইখিনি আমি পিছত চাইণ্টিফিকেলি আমি এক্সট্ৰেক্ট কৰি পেলাই চিজ কৰিছোঁ। সেইটো মাল্টিপল ষ্টেপে বৰ্তমান আমি ভাবিছোঁ, দেখা পাইছোঁ তেনেকুৱা। কিন্তু সেইটো প্ৰপাৰলি ডক্টৰে ক'ব পাৰিব, PMতে বস্তুটো ওলাব কেইবাৰ ষ্টেপ কৰিছে। সেইটো ল'ৰাজনৰ সোধপোছ কৰাৰ তেতিয়াহে প্ৰকৃততে কিয় ঘটনাটো ঘটালে পিছতহে গম পাম। চিচিত তেনেকুৱা